Hello everyone, welcome to Gensila. তো আজি আমি আকৌ লৈ আহিছোঁ 1000 static GK MCQ series. তো এই ভিডিঅ'টিত আমি 50টা কুৱেশ্যন ডিছকাছ কৰিম. টোটেল 1000 MCQ থাকিব এই সিৰিজটোত. অলৰেডি 200 কুৱেশ্যনছ আমি আলোচনা কৰি আহিছোঁ. আজি 50টা কুৱেশ্যন আকৌ আলোচনা কৰিম, ঠিক আছে? যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় ফৰ দ্য এক্সাম, আছাম পুলিচ SI, PNRD, APSC, CDPO, আছাম ফৰেষ্ট আৰু অন্যান্য যিকোনো পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু 50টা কিমানটা শুদ্ধকৈ কৰিব পাৰে আপোনালোকে স্ক'ৰবিলাক জনাব পাৰে কমেণ্ট ছেকশ্যনত, ঠিক আছে? আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি গ্ৰুপটোত জইন হ'ব বিচাৰে লিংক তলত পাব, আপোনালোকে জইন হ'ব পাৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে আগত যিকেইটা 4টা ভিডিঅ' আপলোড দিয়া আছে, এইটো ছিৰিজ 5 হয়। তো 1, 2, 3, 4 4টা ছিৰিজ অলৰেডি আপলোড দিয়া হৈছে। যদি চোৱা নাই তেনেহ'লে আপোনালোকে চাব পাৰে আমাৰ প্লে'লিষ্টত গৈ কিনে 1000 MCQ ছিৰিজ বুলি প্লে'লিষ্টত চাৰ্চ কৰিব, তাত আপোনালোকে আগৰ ভিডিঅ'খিনি পাব, ঠিক আছে? চ' পলম নকৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ চিটি ইজ ন'ন এজ সংগম চিটি? কোনখন চহৰক কোৱা হয় সংগম চিটি বুলি? আৰু সেইখন হৈছে কোনখন? অপশ্যন এ প্ৰয়াগৰাজক কোৱা হয় সংগম চিটি বুলি, অ'কে? জাপানিজ আৰ্ট ইকেবানা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং? এইটো এটা আৰ্ট হয়, জাপানিজ আৰ্ট, যিটোৰ নাম হৈছে ইকেবানা। এইটো কিহৰ লগত জড়িত হয়? এইটো জড়িত হয় কিহৰ লগত? ফ্লাৱাৰ মেনেজমেণ্টৰ লগত জড়িত হয় এইটো আৰ্টটো, যিটোক কোৱা হয় ইকেবানা। The color of star indicates its. তো কালাৰ অফ ষ্টাৰে কি ইণ্ডিকেট কৰে? যিটো ষ্টাৰৰ যিটো ৰং থাকে, কালাৰ থাকে, সেইটো ইণ্ডিকেট কৰে কোনটো? অপশ্যন ডি ইটছ টেম্পাৰেচাৰ, অ'কে? Which among the following does not come under the monetary policy for regulating the economy? তো ইয়াৰে অপশ্যনত আছে, ইয়াত থকা কেইটাৰ ভিতৰত কোনটো মনিটাৰী পলিচিৰ ভিতৰত নাহে ইকনমি ৰেগুলেট কৰাৰ ক্ষেত্ৰত, ঠিক আছে? তো ইয়াতে আছে ডিছকাউণ্ট ৰেট, গভৰ্ণমেণ্ট স্পেণ্ডিং, ৰিজাৰ্ভ ৰিকুৱাৰমেণ্ট, অ'পেন মাৰ্কেট অপাৰেশ্যন। তো শুদ্ধ উত্তৰ হ'ব ইয়াৰে কোনটো? অপশ্যন বি গভৰ্ণমেণ্ট স্পেণ্ডিংটো নাহে। ডিছকাউণ্ট ৰেট, ৰিজাৰ্ভ ৰিকুৱাৰমেণ্ট, অ'পেন মাৰ্কেট অপাৰেশ্যন এইবিলাক আহে। গভৰ্ণমেণ্ট স্পেণ্ডিংটো মনিটাৰী পলিচিত নাহে। The Mandal Commission was constituted during the tenure of which among the following Prime Minister? যেতিয়া মণ্ডল কমিশ্যন কনষ্টিটিউট কৰা হৈছিলে, বনোৱা হৈছিলে, তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী কোন আছিলে? তো তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী আছিলে মৰাৰজী দেশাই আছিলে, অপশ্যন বি, অ'কে? কিমান চনত এইটো এষ্টাব্লিছ কৰা হৈছে মণ্ডল কমিশ্যন? এইটো আছিলে 1979, 1979 চনত এইটো এষ্টাব্লিছ কৰা হৈছিলে মণ্ডল কমিশ্যন। আৰু এইটো কি আছিলে? আমাৰ যিখিনি ছ'চিয়েলি আৰু এডুকেশ্যনেলি যিখিনি বেকৱাৰ্ড ক্লাছ আছে তেওঁলোকক আইডেণ্টিফাই কৰাৰ কাৰণে এইটো কমিটি বনোৱা হৈছিলে মণ্ডল কমিশ্যন। দ্য জেইন ফিলচফি হোল্ডছ ডেট দ্য ৱৰ্ল্ড ইজ ক্ৰিয়েটেড এণ্ড মেইনটেইন বাই? তেখেতসকলে জেইন ফিলচফিৰ মতে আমাৰ পৃথিৱীখন ক্ৰিয়েট আৰু মেইনটেইন কাৰ দ্বাৰা কৰা হয়? সেইটো হৈছে কোন? তেখেতসকলে বিলিভ কৰে অপশ্যন এ ইউনিভাৰ্চেল ল'। The first bank which was purely managed by Indians was? প্ৰথমটো বেংক যিটো সম্পূৰ্ণভাৱে আমাৰ ভাৰতীয়সকলৰ দ্বাৰা মেনেজ কৰা হৈছিলে আৰু সেইটো আছিলে অপশ্যন ডি পাঞ্জাৱ নেশ্যনেল বেংক। Who was the first governor of Reserve Bank of India? আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰথমগৰাকী গভৰ্ণৰ কোন আছিলে? তেখেত আছিলে কোন? অপশ্যন বি অবজৰ্ন স্মিথ। ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম এ গভৰ্ণৰ অফ RBI? প্ৰথমগৰাকী ভাৰতীয় কোন হয় RBI গভৰ্ণৰ হোৱা? আৰু তেখেত কোন? আমাৰ CD দেশমুখ, অপশ্যন এ, অ'কে? Which one is the first commercial bank in India? প্ৰথমটো কমাৰ্চিয়েল বেংক কোনটো হয় আমাৰ ভাৰতৰ? তো প্ৰথম কমাৰ্চিয়েল বেংকটো হৈছে আমাৰ হিন্দুস্তান বেংক, অপশ্যন বি। When was VAT introduced in India? VAT কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে আমাৰ ভাৰতত? আৰু আমাৰ ভাৰতত VAT ইন্ট্ৰডিউচ কৰা হৈছিলে 2005 চনত, অপশ্যন চি, ঠিক আছে? নেক্সট আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MSP? MSPৰ ফুল ফৰ্ম কি হয়? তো MSPৰ ফুল ফৰ্ম কি হয়? এইটো হৈছে অপশ্যন এ মিনিমাম ছাপোৰ্ট প্ৰাইচ। Who among the following presented the first budget of independent India? আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ প্ৰথমখন বাজেট কোনে প্ৰেজেণ্ট কৰিছিলে? আৰু তেখেত আছিলে কোন? অপশ্যন চি RK চামমোহন চেট্টি। আৰু তেখেত কোন আছিলে? আমাৰ প্ৰথমগৰাকী ফাইনেন্স মিনিষ্টাৰ আছিলে RK চামমোহন চেট্টি, ঠিক আছে? ইনকাম টেক্স ইন ইণ্ডিয়া ৱাজ এষ্টাব্লিছড বাই? কোনে এষ্টাব্লিছ কৰিছিলে ইনকাম টেক্স? তেখেত কোন আছিলে? তেখেত আছিলে অপশ্যন বি জেমছ উইলছন। Security and Exchange Board of India was established in? SEBI কেতিয়া এষ্টাব্লিছ হৈছিলে? আৰু এইটো এষ্টাব্লিছ হৈছিলে কিমান চনত? অপশ্যন এ 1992। আৰু ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত আছে? ইয়াৰে হেডকোৱাৰ্টাৰ আছে মুম্বাইত। Who developed Medbot to deliver food medicines to COVID-19 patients? যিটো মেডবট আছে
এটো কোনে ডেভেলপ কৰিছিলে কিহৰ কাৰণে এটো কোভিড-19 পেশেন্টৰ কাৰণে ফুড আৰু মেডিসিনস ডেলিভাৰ কৰাৰ কাৰণে এটো বনোৱা হৈছিল মেডবট বুলি এটো কোনে ডেভেলপ কৰিছিলে এটো কৰিছিলে অপচন বি আমাৰ ইন্ডিয়ান ৰেলৱেজ এটো বনাইছিলে মেডবট প্ৰণৱ মুখাৰ্জী is served as the which president of India আমাৰ প্ৰণৱ মুখাৰ্জী কিমান নম্বৰ ৰাষ্ট্ৰপতি আছিলে তেখেত আছিলে 13 নম্বৰ ৰাষ্ট্ৰপতি 13th which cities recorded highest number of road accidents death among cities সকলোতকৈ বেছি road accident কোনখন চহৰত হৈছে সকলোতকৈ বেছি road accident হৈছে দিল্লীত হৈছে what was India's rank in 13th edition of Global Innovation Index 2020 released by World Intellectual Property Organization WIPO ৰিলিজ কৰিছে এটো যেটো গ্লোবাল ইনোভেশন ইনডেক্স 2020 ৰ আমাৰ ইন্ডিয়া ৰ্যাঙ্ক আছিলে অপচন সি 48 ৰ্যাঙ্ক আছিলে ওকে which national park is said to be expanded by 3553 hectares কোনখন ন্যাশনাল পাৰ্কৰ এৰিয়া বঢ়োৱা হ'ব এক্সপান্ড কৰা হ'ব 3053 হেক্টৰ আৰু সেইখন ন্যাশনাল পাৰ্ক হৈছে কোনখন অপচন বি আমাৰ কাজিৰঙা ন্যাশনাল পাৰ্ক very important question which state topped literacy rate at 96.2% কোনে টপ কৰিছে লিটাৰেসি ৰেট হেতু হৈছে কেৰালা who became the new chairman of National School of Drama নতুন চেয়াৰম্যান কাক নিযুক্তি দিয়া হৈছে আৰু তেখেত হৈছে অপচন বি পৰেশ ৰাৱাল who is appointed by UNICEF for Children's Rights Campaign UNICEFৰ দ্বাৰা কাক এপইন্ট কৰা হৈছে চিলড্ৰেন ৰাইটস কেম্পেইনৰ কাৰণে আৰু তেখেত হৈছে কোন অপচন বি আয়ুষ্মান খুৰানা The staple food of Vedic Aryans was Aryan সকলৰ staple food কি আছিল তেওঁলোকৰ staple food আছিল option D milk and its products The river Senab was known during the Vedic period by the name যেটো নদী আছিল Senab নদী হেতু Vedic periodত কোনটো নামেৰে জনা গৈছিল আৰু সেই নামটো আছিল option A Aksini Vedic river Vitasta has been identified with এইখিনি সময়ত এই নদীটোৰ নাম আছিল বিটাস্তা এটো কোনটো নদীক জনা গৈছিল বিটাস্তা বুলি আমাৰ বৰ্তমানৰ এইটো নদীটো হৈছে অপচন ডি জেলুম নদীক বেদিক পিৰিয়ডৰ সময়ত কোৱা হৈছিল বিটাস্তা বুলি In Vedic period which animal is known as aghanya কোনটো জন্তুক কোৱা হৈছিল aghanya বুলি কোনটো প্ৰাণীক আৰু হেতু আছিল কি গৰুক কোৱা হৈছিল অপচন সি কাউ The Uday Kotak Committee is related to কিহৰ লগত জড়িত এটো উদয় কোটাক কমিটি এটো জড়িত হয় Corporate Governance লগত জড়িত উদয় কোটাক কমিটি Who wrote Gulamgiri কোনে লিখিছিলে এখন গুলামগিৰি লিখিছিলে কোনে অপচন বি জ্যোতিবা ফুলে লিখিছিলে গুলামগিৰি By which constitutional amendment act reduced the voting age of 21 years to 18 years কোনটো constitutional amendment actৰ দ্বাৰা আমাৰ যেটো voting age আছে বৰ্তমান 18 বছৰ হেতু আগতে 21 বছৰ আছিল এই 21 বছৰৰ পৰা 18 বছৰলৈ কমাইছিলে কোনটো constitutional amendment actৰ দ্বাৰা কোনটো সংশোধনীৰ দ্বাৰা আৰু হেতু আছিল কোনটো অপচন সি 61st constitutional amendment act okay in which year archaeological survey of India was made a permanent body কিমান চনত আমাৰ archaeological survey of India permanent body হিচাপে বনোৱা হৈছিল গ্ৰহণ কৰা হৈছিল আৰু এটো আছিল অপচন সি 1906 Who translated Gita Govinda in 1792 Gita Govinda যিখন আছে এখন 1792 চনত কোনে ট্ৰান্সলেট কৰিছিল আৰু তেখেত আছিল কোন অপচন এ উইলিয়াম জনছে ট্ৰান্সলেট কৰিছিল 1792 চনত গীতা গোবিন্দ আৰু গীতা গোবিন্দখন অৰিজিনালি কোনে লিখিছিল গীতা গোবিন্দ অৰিজিনালি লিখিছিল জয়দেৱে লিখিছিল এইখন আৰু এখন ট্ৰান্সলেট কৰিছিল উইলিয়াম জনছে 1792 চনত ঠিক আছে আৰু এইখন গীতা গোবিন্দখন আমাৰ অসমীয়ালৈ অনুবাদ কোনে কৰিছিল গীতা গোবিন্দ অসমীয়ালৈ অনুবাদ কোনে কৰিছিল বহুত বেছি ইম্পৰ্টেন্ট এটো আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাওক যে গীতা গোবিন্দখন আমাৰ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল Who among the following legendary kings was also known as Sarva Damana okay তো in his childhood তেখেতৰ সৰু কালত তেখেতক এই নামটোৰে জনা গৈছিল Sarva Damana আৰু তেখেত আছিল কোন গৰাকী ৰজা অপচন বি ভাৰতৰ ৰজা কোৱা হৈছিল ভৰত ৰজা কোৱা হৈছিল এইটো নামেৰে তেখেতৰ সৰু কালত Sarva Damana বুলি ঠিক আছে Stand Up India scheme is associated with এটো কিহৰ লগত জড়িত স্কিম হয় Stand Up India scheme আৰু এইটো জড়িত হৈছে কিহৰ লগত বি যেটো আছে SC ST and women entrepreneur তেখেতৰ এইটো SC ST আৰু women entrepreneur লগত এইটো জড়িত হয় এই স্কিমটো Stand Up India স্কিমটো ওকে আৰু কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত এই স্কিমটো আছে মিনিষ্ট্ৰি অফ ফাইনান্সৰ আন্ডাৰত এই স্কিমটো আছে Stand Up India scheme Fudan Yojana as a measure of gifting land by rich landlords
to landless laborers was started by. এইটো এটা যোজনা আছিলে ফুডান যোজনা কি হৈছিল এইটোত যিখিনি ধনী ল্যান্ডলৰ্ড আছিলে ৰিচ ল্যান্ডলৰ্ড যিখিনি আছিলে ধনী ব্যক্তি যিবিলাকৰ মাটি আছিলে তেওঁলোকে তেখেতসকলৰ মাটিবিলাক দান কৰিছিলে কাক ল্যান্ডলেছ লেবাৰ যিখিনি আছিলে তেখেতসকলক দান কৰিছিলে আৰু এই প্ৰক্ৰিয়াটো কোনে ষ্টাৰ্ট কৰিছিলে আৰু এটো আৰম্ভণি কৰিছিলে কোনে অপচন এ আচাৰ্য বিনোবা ভাবে The Nobel Prize is not given in the field of কিহৰ ক্ষেত্ৰত নোবেল প্ৰাইজটো দিয়া নহয় কোনটো ফিল্ডৰ ক্ষেত্ৰত লিটাৰেচাৰত দিয়া হয় ইকোনমিক্সতো দিয়া হয় কেমিষ্ট্ৰিটো দিয়া হয় ম্যাথমেটিক্সত এটো দিয়া নহয় তো শুদ্ধ উত্তৰ হ'ব এটো ম্যাথমেটিক্স ঠিক আছে বাকি লিটাৰেচাৰ ইকোনমিক্স কেমিষ্ট্ৰিত নোবেল প্ৰাইজ দিয়া হয় Which Indian state UT launched Operation Shield in containment areas? Comment sectionত আপোনালোকে আৰু এটা কোৱেশ্চনৰ এনসাৰ কমেন্ট কৰক এইবাৰ আমাৰ নোবেল পিস প্ৰাইজ কাক দিয়া হৈছে ওকে 2020 ৰ যিখিনি ৰিসেন্ট নোবেল প্ৰাইজ যিখিনি ঘোষণা কৰা হ'ল তাৰে নোবেল পিস প্ৰাইজটো কাক দিছে কোনে পাইছে ঠিক আছে এটো কমেন্ট সেকশনত কমেন্ট কৰি জনাওক who has won the 2020 Nobel Peace Prize which Indian state UT launched Operation Shield in containment areas against COVID-19 এটো কোনে লঞ্চ কৰিছিলে এই অপাৰেশনটো অপাৰেশন Shield SHIELD তো এটো লঞ্চ কৰিছিলে দিল্লীয়ে লঞ্চ কৰিছিল অপচন ডি Pituitary gland is situated in what পোৱা যায় এটো pituitary gland পোৱা যায় the base of the brain which state is known as ruler of India কোনখন ষ্টেটক কোৱা হয় ruler of India বুলি আৰু সেই ৰাজ্যখন হৈছে অপচন সি ওয়েস্ট বেংগল which of the following is not a prime color কোনটো নহয় তো ইয়াৰে prime color কোনটো নহয় prime color কি হয় prime color হৈছে হেতু যেটো কালাৰ বাকি বেলেগ ৰং দুটা ৰং মিক্স কৰি কিনে এটা ৰং কৰিব পৰা যেটো না যায় ঠিক আছে হেতু কোৱা হয় prime color তো red yellow blue এই তিনিটা prime color হয় কোনো বেলেগ কালাৰ দুটা মিক্স কৰি red কৰিব নোৱাৰি yellow কৰিব নোৱাৰি blue কৰিব নোৱাৰি বাট গ্ৰীন টু prime color নহয় শুদ্ধ উত্তৰ হ'ব গ্ৰীন yellow আৰু blue এই দুটা যদি মিক্স কৰা হয় এই দুটা মিক্স কৰিলে পোৱা যায় গ্ৰীন কালাৰ ঠিক আছে তো এটো prime color নহয় বাকি এই তিনিটা কালাৰে prime color হয় red yellow আৰু blue উমলিংলা পাস এটো কত আছে উমলিংলা পাস আছে কত লাডাখত আছে ওকে in which year all India radio was established কিমান চনত এটো এস্টাবলিশ হৈছিলে আমাৰ all India radio আৰু এটো হৈছিল 1930 চনত who invented census কোনে ইনভেন্ট কৰিছিলে census ইনভেন্ট কৰিছিলে কোনে very important option A W.C. Plowden আৰু তেখেত আছিলে আমাৰ সেন্সাস কমিশনাৰ আছিলে ইন্ডিয়া সেন্সাস কমিশনাৰ অফ ইন্ডিয়া আছিলে 1881 ত আৰু তাৰ পিছৰৰ পৰা প্ৰতি 10 বছৰৰ মুৰে মুৰে আমাৰ ভাৰতত সেন্সাস প্ৰক্ৰিয়াখিনি কৰিছিলে 10 বছৰৰ মুৰে মুৰে সেন্সাস হয় তাৰ পিছৰ পৰা ঠিক আছে হিউম্যান হাৰ্ট বিটস how many times in a minute এক মিনিটত কিমান বাৰ আমাৰ হাৰ্টটো বিট কৰে আৰু হেতু হৈছে কিমান অপচন A 72 বাৰ ঠিক আছে 72 Nasik is situated on which bank of river? কোনটো নদীৰ পাৰত অৱস্থিত হয় এই চহৰখন নাসিক তো নাসিক হৈছে গোদাবৰী নদীৰ পাৰত অৱস্থিত ওকে Who decides the number of judges in a high court? High courtৰ যেটো number of judge হ'ব এটো কোনে ডিসাইড কৰে High courtৰ জাজৰ নাম্বাৰটো সংখ্যাটো ডিসাইড কৰে আমাৰ প্ৰেসিডেন্টে ৰাষ্ট্ৰপতি ওকে The official agronomy during Mauryan age was related with which among the following field? Agronomy এটো মৌৰ্য বংশৰ এটা অফিচিয়েল পদৰ নাম আছিল agronomy এটো কোনটো ফিল্ডৰ লগত জড়িত হয় এই প্ৰশ্নটো ৰিসেন্ট যেটো UPPCS পৰীক্ষা হৈ গল উত্তৰ প্ৰদেশ পাব্লিক সাৰ্ভিস কমিশন ৰিসেন্টলি হৈ গল এটো তাত সেই কোৱেশ্চন পেপাৰখনত এই কোৱেশ্চনটো আছিল ওকে আৰু এইটো কোৱেশ্চন আগতে কত দেখা নাছিল মই সো ইয়াতে দি দিছো ইন্টাৰেষ্টিং কোৱেশ্চন হয় তো এগ্ৰোনোমাই এটো জড়িত হয় অপচন ডি ৰেভিনিউ ম্যানেজমেন্টৰ লগত জড়িত এটো এগ্ৰোনোমাই ওকে who holds the record for the most medals won by a woman in Olympic এতিয়ালৈকে highest medal পোৱা খেলুৱৈ গৰাকী কোন হয় মহিলা খেলুৱৈ ওকে আৰু তেখেত হৈছে কোন অপচন এ লাৰিসা শ্বেমেনোভা লেটিনিনা ওকে USSR হয় তেখেতে পাইছিলে অলিম্পিকত হাইয়েস্ট মেডেল এতিয়ালৈকে who wrote ৰক্ত কৰবী এখন কোনে লিখিছিলে ৰক্ত কৰবী লিখিছিলে কোনে ৰবীন্দ্ৰনাথ টেগৰে লিখিছিলে who was the governor of Assam during quit India movement যেতিয়া হৈছিলে আমাৰ ভাৰত চলো আন্দোলন তেতিয়া আমাৰ অসমৰ গভৰ্ণৰ গৰাকী কোন আছিলে আৰু তেখেত আছিলে কোন অপচন সি এন্ড্ৰিউ গৰলে ক্লো আছিলে আমাৰ গভৰ্ণৰ অসমৰ ঠিক আছে গতিকে আজিলৈ ইমানখিনিয়ে
ভিডিঅ'টো কেনে পালে আপোনালোকৰ ফিডবেকবিলাক জনাব কমেণ্ট ছেকশ্যনত অ'কে চ' ডেটছ অল ফৰ টুডে if you like the video please like share and subscribe the channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind